Ah. Ah. Itu man. বৰ্তমান ৰ'দৰ কাৰণে চ'লাৰৰ সহায়ত মাটি ৰোৱা হৈছে, কিন্তু প্ৰকৃতিৰ দুখত খেতি ভাল হ'ব পৰা নাই। চ'লাৰৰ ক্ষেত্ৰত আমি মাটি বাৰী ৰুইছোঁ, বেলেগ মানুহে মাটি ৰুব পৰা নাই। মই প্ৰায় ৭৪ বিঘামান মাটি ৰোৱা হৈছে। কি ধৰণে জলসিঞ্চন আছে? জলসিঞ্চন চব চ'লাৰ আছে, হয়। কিন্তু পানীৰ বৰষুণৰ অভাৱত মানে অলপ বেয়া হৈছে, শুকাই গৈছে নেকি? শুকাইছে, কণ্ট্ৰল কৰিব পৰা নাই। বৰষুণ মানে লাগেই, বৰষুণ নহ'লে উপায় নোহোৱা হ'ব। আৰু চৰকাৰে যিমানেই সুবিধা কিন্তু বৰষুণটো নহ'লে কেতিয়াও নহয় দিয়া নহয় ন? আপুনি কি ক'ব, চৰকাৰক কি আহ্বান কৰিব? চৰকাৰক বৰষুণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছোঁ যে গছ গছনি লগাই অকণমান সুবিধা কৰক, তেতিয়া বৰষুণবিলাক হ'ব বুলি আমাৰ আশা। আৰু বৰুণ দেৱতাই যে কিবা কৰে ন? বৰুণ দেৱে কৰক, অসমীয়া নীতি নিয়মেৰে চলক। হয়। আপুনি কিমান বিঘা ৰুলে? ৭৪ বিঘা ৰুলোঁ। কি ধান ৰুইছে? মই চব জীৰা ৰাইচ, জহা, বৰা হয় আৰু বিস্মুতি। এতিয়া মানে মানে সেউজীয়া হোৱা নাই এতিয়ালৈকে? সেইটোৱে হৈছে ন? কিন্তু বৰষুণ হ'লে আৰু ভাল হ'ব।